এই আমাৰ ভেলাঘৰটো মজা হৈছে কি ধুনীয়া বনাইছোঁ ভালেই হৈছে বাৰু খালি চাইজটো বৰ এটা ডাঙৰ নহ'ল নি এই হৰমোহনকাই ভিতৰখন বহুত আহল বহল আপুনি ধৰিব নোৱাৰে ওপৰৰ পৰা সোমাই চালে গম পাব ৰাতি 15টা 20টা মানুহ সোমাই শুই থাকিব পৰা হ'ব হয় নি মই আকৌ বোলো হেৰি নহয় ইমান সৰু হৈছে বোলো কি হ'ব সোমাই চোৱাই নাই বাৰু ভিতৰত ইয়ে টেনশ্যন নল'ব ঢেৰ মানুহ ধৰিব তাত 10-12টা মানুহ আৰামছে থাকিব পাৰিব ৰাতি তেতিয়াহ'লে বিহু এপাকিকে জোৰক আৰু ভেলাঘৰ হ'লেই মেজিকেইটা উঠাবলৈহে আছে খৰিখিনি ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঠিকে দেই এইটো গানে মজা লাগে আৰু মাঘৰ বিহুত ডেকটো ডাঙৰকৈ লগাই থ'ব লাগিব পিছে মেজিত উঠাবলৈ খৰিখিনি ভালকৈ শুকালে নে নাই বাৰু মই যে ভালকৈ চাবলৈকে হোৱা নাই খৰিখিনি শুকালে নে নাই এনেই শুকালে পূৰা ধুনীয়াকৈ শুকাইছে এইকেইদিন পূৰা পক্কা ৰ'দ দিছেতো পূৰা শুকাই গৈছে আৰু অঁ খুইটি কেনেকুৱা লাগিছে আমাৰ ভেলাঘৰটো অঁ আকৌ চিনি পালে খুইটি গানেই ওলাই গৈছে পুলিচ এইকেইটা দেখি পেলাই আনি ভালে লাগিছে বুজিছ আমাৰ ভেলাঘৰতে ফাষ্ট পাব যেন লাগিছে মোক মোকে চাহ কেতিয়া আনিব হয় চাহ খাবলৈ ৰখি আছো আনিবা মই লৈ আহিম বুলি ভাবিছিলো তাৰপিছত বোলে তেল পিঠা কেইটা বনাইছো যেতিয়া বোলে একেবাৰে লৈ যাম আপুনি বলকচোন বোলে আগবাঢ়ক তেনে চাহটো পাওঁ পুৰা খায়ে যাওঁ আৰু পিঠা খাই আমাৰজনীও সেই পিঠা বনাব লৈছেহে খুন্দিছেহে ঢেঁকী আৰু ঢেঁকীত খুন্দাহে আমাৰ মিক্সি নাই যে ঢেংকলচ মাৰি আছে পুৰা এতিয়া ৰাতিলৈ বনাব চাগে এইবেলি হেৰি মাঘৰ বিহু উৰুকাৰ দিনাখন কাৰ ঘৰত জেৱা চুৰ কৰিবি আৰু কাৰ ঘৰ হাঁহ চুৰ কৰিবি প্লেনিংটো বনাব লাগিছিলে নহয় মই ভাবিয়ে থৈছো আঘোণী বুঢ়ী ঘৰ হেৰি ৰাজহাঁহ এটা চুৰ কৰিমেই কৰিম ইমান তেলি হাঁহ মজা লাগিব পিছদিনা খালিম আৰু গোটেইখিনিয়ে ভাগ কৰি মই কিন্তু কলি পেহী আৰু পেহা ঘৰত জেউৰা চুৰ কৰি হেৰি মাৰিবেলি জেউৰাখন একদম নিউকে আছো খুব ভাল লাগিব পিছদিনাখন কলি পেহী খুব বকি থাকিব যে মজা লাগে শুনি মই তোৰ লগত জেউৰা চুৰ কৰিবলৈ যোৱাত নাই দেই কলি পেহী যিজনীহে মৰিয়া হাত দি ভাঙি দিব ধৰা পৰিলেহে মৰিয়া হাত দি ভাঙিব হেৰো মনেহে যাম ৰাতি যোৱা বেলি মাঘৰ বিহু ৰাতি পহৰা দি আছে পিছাতি হেৰিয়ে কি বুলি কয় আমাৰ কলি পেহীয়ে তাৰপিছত হেৰি গৈছিলে নহয় বদনহেঁত একদম বোলে ফামুঠি মাৰি দিছে বোলে ভৰিত লাগি বোলে সৰি পৰিছিলে যেন তেনেহে বাচিছে বোলে সেই ধৰিব নোৱাৰিলে বাৰু সেই হয় নেকি তেতিয়াহ'লে সেই নাগে বাইদেউ ঘৰলৈকে যাম কলি পেহী ঘৰলৈ যাব নোৱাৰি দেই ৰিক্স ল'ব নোৱাৰি এই মাঘৰ বিহুতে ঠেং ভৰি ভাঙি নলওঁ দেই আহি পেলাই মানে নাই সন্ধিয়া ৰাতি এডাখ হ'ল বিচাৰি আনিছোগে হৌ কোনোবাই চুৰ কৰি লৈ গ'লে লৈ যাওঁ মাঘৰ বিহুৰ সময় এতিয়া সেই য'ত ত'ত চাৰি ফুৰিলে মানুহে টেপা মাৰি লৈ গুচি যাবগে জাহানিবোৰ বাকীকেইটা লগৰকেইটা সোমালেগে গঁৰালত সিহঁতি সোমাবলৈ হোৱাই নাই ঘূনি খুইদেউ ক'ৰপৰা আহিলে হাঁহ আনিলেগে নেকি পদুমী তাকে সেই হাঁহকেইটা সেইফালে চৰি আছিলেগে আকৌ সেই পুখুৰীটো পাত খেদি লৈ আহিছো আন্ধাৰ হ'ল এখন বোলো মানুহে লৈ নাযাবলেহে ৰক্ষা বোলো তাকে সেই ইমান নুদুকান হাঁহ নিনিবহে হয় আমাৰ গাঁওখনত যিখনে চুৰ আছে লোক বিজ্ঞাপত ধৰি পেলানি আপুনি একদিন অকণ সাৱধানে ৰাখিব হাঁহকেইটা চুৰ হ'বই মই কৈছো নহয় হাঁহটো হাঁহেই এইবেলি নতুনকৈ দিছিলোঁ সেই জেউৰা এখন সেই ছাইডৰ ফালে বাগানৰ ফালে সেইখনো লৈ যায় বুলিহে ভয় লাগিছে এতিয়া কিমাননো সেই জেউৰা দিয়া থাকিম বাৰু গৰুৱে ভঙাকৈ ভাঙি থাকিব চুৰে নিয়াকৈ নি থাকিব মাঘৰ বিহু বুলি একদম বহুত পাথৰা কেইটামান সেই পিলিঙা কেইটামান আছে আয়ো ঈশ্বৰ নিবই নিব মানে আৰু মইতো এইবেলি ৰাতি পহৰা দিম বুলিহে ভাবিছো আৰু আমাৰো নিয়ে নহয় প্ৰত্যেক বছৰে নিয়ে দখৰ হ'লেও নিবই জপনাখন এইবাৰ নতুনকৈ নঙলা দিছোঁ জপনা দিছোঁ এইবেলি বোলো কোনে নিয়া চাম বোলো ঠেং ভৰি ভাঙি দিম বুলি ভাবিছোঁ বোলো তাকে সেই এইবেলি মই ৰাখি থাকিম বুলি ভাবিছোঁ খানা খাই এনেও দেৰি হ'ব আহি পেলাই বোলো একদম পহৰাত থাকিম ৰ বোলো জুই একাত ধৰি ল'ম বোলো জুই কাষতে বহি থাকিম আৰু বোলো ইমান ভাল লাগিছে ঐ চাহ এপাক খাই লওঁ এটা তোমাৰ বৰ ঠাণ্ডা লাগিছে নি আমাৰ বুঢ়ী মানুহ বেছি ঠাণ্ডা লাগে গাটো তিয়াই আহিছে লেটনালে গৈছিলে একদম ঠাণ্ডা লাগিছে বাহিৰতে বহি দিওঁ জুই কাষতে মোৰো ঠাণ্ডা লাগিছে জুই অকণ মই শিকোঁ এতিয়া এখন বিটাৰ পৰা আনি ল'বি এতিয়া সেই জাৰটো যাব হৈছে যে সেইকাৰণে বেছি জাৰ পৰিছে এইকেইদিন বেছি ঠাণ্ডা পৰিছে পাই বিহু পালেহি আৰু কাইলৈ দিনটো থাকি পৰহিলৈ দিনটো থাকি আৰু পিছদিনাখনৰ পৰা সেই বিহু নিচিনাই হ'বগৈ আৰু দেওবাৰে সেই উৰুকা পালেহি আৰু চেনেহৰ ভোগালী বিহু দি
হৰিণা নাখাহে গাওঁ গধূলি পৰতে আহে মোৰ গুৰুদেৱে কি দি পুজিমে মই। বন্ধুসকল, আপোনালোকৰ ভোগালীৰ প্ৰস্তুতি কেনেকুৱা কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আমাৰ ফালৰ পৰা সকলোলৈকে হেপী ভোগালী বিহু। ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। বন্ধুসকল, ভোগালীৰ প্ৰস্তুতি কেনেকুৱা জনাবলৈ নাপাহৰিব। আৰু আমাৰ চেনেহৰ ভোগালী বিহুটি চাবলৈ হ'লে, আমি কেনেকৈ উদযাপন কৰিলোঁ চাবলৈ হ'লে আপোনালোকে চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক। সেইটো দবালেহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব।